নমস্কাৰ বন্ধু-বান্ধৱীসকল। ভাত বা ৰুটিৰ লগত খাব পৰা অকণো তিতা নলগা টেষ্টি মিঠি শাকৰ ৰেচিপি এটালৈ পুনৰ আহিলোঁ। এই ৰেচিপিটোৰ কাৰণে মই এমুঠি মিঠি শাক ল'লোঁ। তাৰপিছত মিঠি শাকখিনিৰ শিপাখিনি কাটি মই এইখিনি বাছি ল'লোঁ। বাছি লোৱা শাকখিনি মই ভালদৰে ধুই ল'লোঁ। তাৰপিছত শাকখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। আৰু কাটি লোৱা শাকখিনি মই প্ৰেছাৰ পেন এটাত লৈ ল'লোঁ। আৰু এমুঠি মচুৰ দাইল আৰু এমুঠি মুগ দাইল মই পৰিষ্কাৰ কৰি ভালদৰে ধুই ল'লোঁ। ধুই লোৱা দাইলখিনি মই শাকখিনিৰ লগত লৈ ল'লোঁ। তাৰপিছত ইয়াত মই 2 গিলাচ পানী ল'লোঁ। আৰু ইয়াত প্ৰয়োজন অনুযায়ী মই নিমখ আৰু হালধি ল'লোঁ। নিমখ আৰু হালধিখিনি লৈ এইখিনি মই লৰাই দিলোঁ। আৰু ঢাকনি মাৰি গেছত উঠাই দি মই 3ৰ পৰা 4টা হুইচেল মাৰিবলৈ দিলোঁ। 4টা হুইচেল মৰাৰ পিছত প্ৰেছাৰটো নমাই মই ইয়াত এটা পেন উঠাই দিলোঁ। পেনটো গৰম হ'বলৈ দি আনপিনে এটা ডাঙৰ চাই পিঁয়াজ, 2টা মিডিয়াম চাইজৰ বিলাহী মই কাটি ল'লোঁ। আৰু নহৰু এটা থেতেলিয়াই লোৱাৰ লগতে 3টা কেঁচা জলকীয়া ফালি ল'লোঁ। আনপিনে পেনটো গৰম হোৱাত ইয়াত মই প্ৰয়োজন অনুযায়ী সৰিয়হৰ তেল ল'লোঁ। আৰু তেল গৰম হোৱাত ইয়াত মই আধা চামুচ গোটা জিৰা ল'লোঁ। জিৰাখিনি ফুটিবলৈ ধৰাত ইয়াত মই কাটি লোৱা পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি লৈ ল'লোঁ। আৰু এইখিনি মই লৰাই লৰাই ভাজি থাকিলোঁ। এইখিনি লৰাই লৰাই ভাজি থকাৰ মাজতে ইয়াত মই প্ৰয়োজন অনুযায়ী নিমখ আৰু হালধি ল'লোঁ। নিমখ আৰু হালধিখিনি লৈ মই এইখিনি অকণমান ৰংচোৱা হোৱালৈকে ভাজি থাকিলোঁ। পিঁয়াজখিনি ভজা খাই অকণমান ৰংচোৱা হোৱাত ইয়াত মই কাটি লোৱা বিলাহীখিনি ল'লোঁ। তাৰপিছত এইখিনি মই লৰাই লৰাই মজি যোৱালৈকে ভাজি থাকিলোঁ। পিঁয়াজ আৰু বিলাহীখিনি ভালদৰে ভজা খোৱাত ইয়াত মই 2টা কণী ল'লোঁ। তাৰপিছত কণী 2টা মই লৰাই লৰাই ভাজি থাকিলোঁ। কণীখিনি ভালদৰে ভজা খোৱাত ইয়াত মই বইল কৰি লোৱা মিঠি শাকখিনি লৈ ল'লোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই দিলোঁ। আৰু লৰাই লৰাই এইখিনি উতলাই থাকিলোঁ। এনেকৈ 2 মিনিটমান উতলাৰ পিছত ইয়াত পুনৰ মই এগিলাচ গৰম পানী ল'লোঁ। পানীখিনি লৈ এইখিনি মই ভালদৰে লৰাই দিলোঁ আৰু উতলিবলৈ দিলোঁ। এনেকৈ উতলি থকাৰ মাজতে ইয়াত এচামুচ মই ধনিয়া গুড়ি আৰু আধা চামুচ গৰম মছলাৰ গুড়ি লৈ ল'লোঁ। তাৰপিছত এইখিনি লৰাই দি মই উতলিবলৈ দিলোঁ। এনেকৈ উতলি থকাৰ মাজতে পুনৰ মই ইয়াত প্ৰয়োজন অনুযায়ী অকণমান নিমখ ল'লোঁ। নিমখখিনি লৈ ভালদৰে লৰাই দি 2-3 মিনিটমান উতলালোঁ। 2-3 মিনিটমান উতলাৰ পিছত নমাব পৰা ঘন হোৱাত মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। ভাত বা ৰুটিৰ লগত খাব পৰা বহুত টেষ্টি লগা অকণো তিতা নলগা মিঠি দাইলখন মোৰ তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।